हेलो एवरीवन কি খবৰ আপোনালোকৰ ভালনে ডেইলি সানশাইনৰ নতুন এটি ভিডিঅ'লৈ মই দীপানিতাই আপোনালোকক স্বাগতম জনাইছো আশা কৰোঁ আপোনালোকৰ খবৰ ভালে মোৰো বৰ্তমান ভালেই বাৰু এতিয়া ভাত আঞ্জা বনাব ওলাইছো ডেইলি ভ্লগবিলাক চাই আছেনে বাৰু জনাবচোন দেই আৰু ৰাতিপুৱাতে পাৰ্থই বজাৰ কৰি দি গ'ল মানে এঠাইত গ'ল আৰু কাম আছিলে আজি অফিস নগ'লে আজি ছুটি ল'লে মানে এই পাচলি আনি থৈছে মানে মই হেৰি খোলাই নাই জানেনে দৌৰা দৌৰিকৈ কেৱল মাংস আনিছিলে মানে মাংসখিনি উলিয়াই লৈছোঁ আৰু ভাজিবহে লৈছোঁ তাতে ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ আজি জানেনে মই মাংসত চব পাচলিয়ে কাটি দিছোঁ বুলি ক'ব পাৰি আলু বিলাহীটো এইখিনি দিওঁৱেই বাৰু ন তাৰ লগতে কেপচিকাম আৰু বেঙেনাও দিছোঁ আপোনালোকে বেঙেনা দি খাইছেনে জনাবচোন আৰু এইফালে চব্জি তব্জিবিলাক কুটি থৈ দিছোঁ এইফালে এইটোতো এনেকৈ চব ধনিয়া চনিয়া চব উলিয়াই থৈ দিছোঁ গাখীৰো এইফালে অনা আছে মানে উতলা হ'ব লাগিব আৰু কৰা নাই বেঙেনাৰে আপোনালোকে চিকেন বনাই খাবচোন ইমান ভাল লাগে বেঙেনা দিলে আৰু মানে মাংসখন অলপ থুপথুপীয়া টাইপৰ হয় আৰু খায়ো বহুত টেষ্ট লাগে সেইকাৰণে আজি ভাবিলোঁ বেঙেনা দি দিওঁ মাংসত আৰু বিলাহীও দি দিছোঁ এইফালে মই কাটি লৈছোঁৱেই বেঙেনা ইমান গোটেইখিনি বেঙেনা নহয় বাৰু ইয়াত আলু আছে এয়া আলুও আছে আলু তাৰপিছত কেপচিকাম অকণমান দিছিলোঁ আৰু এতিয়া অলপ এইখিনি দিম আৰু তাৰপিছত বিলাহী অলৰেডি দিছোঁৱেই বিলাহী পিঁয়াজ এইখিনি দিছোঁৱেই বাৰু আজি এনেকৈ বনাম মানে চব পাচলি দিয়াৰ নিচিনা হৈছে নহয়নে তো খাই কেনেকুৱা লাগে আপোনালোকক জনাম আজি তো চাই থাককচোন ভিডিঅ'টো দেই মাংসখিনি ভাজি আছোঁ হালধি দিয়া নাই বাৰু মাংসত কাৰণ হালধি দিয়াৰ লগে লগে তেলটো পটকৈ সিজি যায় যে সেইকাৰণে মই হালধিটো অকণমান দেৰিকৈ দিওঁ কেতিয়াবা আজিও দিয়া নাই মই হালধিটো অকণমান দেৰিকৈ দিম বাকী মছলা দিয়া হৈছে আদা নহৰু জিৰা গুড়ি আৰু অকণমান চিকেন মছলা আৰু এইফালে বিলাহীও দি লৈছোঁ পিঁয়াজ দি লৈছোঁ আৰু এইফালেও কেপচিকাম তাৰপিছত এয়া বেঙেনা দেখিছে দীঘল দীঘলকৈ কাটি লৈছোঁ বেঙেনা আলু গোটেইখিনি ইয়াত দি দিলোঁ এইখিনি দি এতিয়া ধুনীয়াকৈ ভাজি থাকিম 5 মিনিটমান ভজাৰ পিছতহে মই হালধিটো দি দিম নিমখ দিছোঁ কিন্তু নিমখটো দিয়া হৈছে কিন্তু হালধিটো দিয়া হোৱা নাই এতিয়া এইখিনি ধুনীয়াকৈ লৰাই মই ভাজি লওঁ এতিয়া মই এয়া ঢাকনিখন লগাই দিলোঁ ঢাকনিখন লগাই অকণমান সময় সিজি লওঁ তাৰপিছত মই হালধিটো দি ল'ম এয়া ধুনীয়াকৈ কোমলি গৈছে বেঙেনা চব কেপচিকাম বিলাহী চববিলাক কোমলি গৈছে এতিয়া মই ইয়াত দি দিলোঁ হালধিখিনি এতিয়া ধুনীয়াকৈ ভাজি থাকিম মানে ফ্লেমটো কম কৰি ধুনীয়াকৈ কম জুইতে ভাজি থাকিম ঢাকনিখন খুলি দিলোঁ এয়া দেখিছে ইমান ধুনীয়াকৈ সিজি গৈছে চববিলাক গমেই নাপায় অকল কেপচিকামৰ সেউজীয়াখিনিহে গম পায় বাকী আপুনি ইয়াত বিলাহীয়ে দিছেনে বেঙেনা বিলাহীৰো ইয়াত ছাল টুকুৰাহে গম পায় দেখিছে বেঙেনাৰ একেবাৰে মানে নামেই নোহোৱা হৈ গৈছে বেঙেনাখিনি ধুনীয়াকৈ সিজি গৈছে দেখিছে আৰু এইফালে ভাজি এখন বহাই দিছোঁ আমাৰ আৰু কি জানেনে মাংস বনালে মাংস মানে একদম থুপথুপীয়া গ্ৰেভি টাইপ একদম মানে ড্ৰাইটো তেনেকুৱা নাখায় তেনেকুৱা খায় কিন্তু ভাতেৰে খাব বেয়া পায় তেনেকুৱাকৈ মানে অকল সেই গধূলি স্নেক্স হিচাপতহে খায় মানে মাংস বনালে নহয় দুপৰীয়া যদি ভাত খোৱাৰ কাৰণে মাংস বনাওঁ মানে জোল টাইপ লাগে আৰু মানে হেৰি আৰু মানে ভাতকেইটা যাতে সানি খাব পাৰে জোলখিনিৰে তেনেকুৱাকৈ লাগে মানে বৰ দিগদাৰ জানেনে আমি মানে মই মানে বিশেষকৈ থুপথুপীয়াকৈ বনাব লগা হ'লে অকল মানে ৰুটিৰেহে তেনেকৈ খায় আৰু ভাতেৰে নাখায় আৰু দালি বনালেও দালি নালাৰে তাৰমানে তেনেকুৱা সেইকাৰণে কি কৰোঁ যিহেতুকে চব পাচলি কাটি দিলে অকণমান আঞ্জাখন থুপথুপীয়া বনাব সুবিধা হয় ন একদম পনীয়া আঞ্জাওতো খাই ভাল নালাগিব ন সেইকাৰণে কি কৰোঁ পাচলিবিলাক কাটি দিলে বা পিঁয়াজ চিয়াজ যদি আপুনি বহুত বেছিকৈ দিয়ে তেতিয়া মানে মাংসখনৰ গ্ৰেভিটো মানে কি আৰু অকণমান ডাঠ টাইপৰ হয় আৰু জোল যদিও বনাওঁ অকণমান ডাঠ টাইপৰ হয় জোলটো সেইকাৰণে আৰু বেঙেনা চেঙেনা কাটি দিলে মানে বিশেষকৈ বেছি সুবিধা হয় তেতিয়া মানে কি অকণমান ডাঠ হয় আৰু নহ'লে যে বৰ দিগদাৰ জানেনে অকল আলুৰে কেনেকৈ আপুনি হেৰি বনাব কওকচোন জোল হৈ থাকিব ন মানে বেছি পনীয়া হৈ যাব ন তেনেকৈতো মাংস আঞ্জা খাই ভাল নালাগিব সেইকাৰণে মই মানে বহুত কিবাকিবি চেষ্টা কৰিয়ে বনাই থাকোঁ আৰু যাতে জোলো হওক অলপ হেৰিও হওক মানে গ্ৰেভিটো অকণমান ডাঠো হওক তেনেকুৱাকৈ বনাওঁ আৰু নহ'লে মানে বৰ দিগদাৰ দালি নাখায় দালি মই যে বনাওঁ মাংস থাকিলেও দালি বনাওঁ ন অকল মা আৰু মইহে খাওঁ মানে এও নাখায় দালি সেইকাৰণে এনেকৈ বনাই আছোঁ ৰ'ব এয়া ধুনীয়াকৈ হ'লেই আৰু পানী দিয়া নাই বাৰু গৰম পানী কৰি থৈছোঁ পানীটো দি দিওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱানো হয় মাংসখন এয়া দেখিছে পুৰা ধুনীয়াকৈ উতলি আছে আঞ্জাখন আৰু হৈছে আৰু আঞ্জাখন এতিয়া মই ইয়াত এয়া কেঁচা ধনিয়া পাত ধুনীয়াকৈ
মাংসৰ আঞ্জা এতিয়া খাব একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু ইয়াৰ পিছত জোলটো আকৌ কমি যাব অকণমান পিছত, কাৰণ আলু দিয়া আছে ন, আলুৱে অকণমান গোট মাৰি লৈ যাব। আৰু মই বেলেগ মাংসত কালাৰ চালাৰ একো ইউজ কৰা নাই, অকল দিলোঁ অকণমান চিকেন মছলা, জিৰা, ধনিয়া, আদা নহৰু, অকণমান গৰম মছলা আৰু পিছত কেঁচা ধনিয়া দি দিলোঁ, এয়াই আৰু। আৰু এয়া আপোনালোকক নেক্সট দিনাখন মৰ্ণিঙত লগ পাইছোঁ, ব্ৰেকফাষ্ট বনালোঁ, ৰুটি ভাজি এনেকৈ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, ভাত পানী খাই মানে আলহী আহিলে, গতিকে আলহীক সোধ পোছ কৰোঁতে তাৰপিছত সেইকাৰণে সময় নহ'লে আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। আজি ৰাতিপুৱা ব্ৰেকফাষ্ট খালোঁ দেখিলে আপোনালোকে। এতিয়া যাব ওলাইছোঁ মাহঁতৰ ঘৰত। ৰাতিকৈ মানে মাহীহঁতৰ ঘৰত মাতিছে, আৰু আমাৰ মাহীহঁতৰ ঘৰ মানে এজনী মাহীৰ ঘৰ আমাৰ মাহঁতৰ পিছফালেই হয় আৰু পিছফালৰ ৰাস্তাটোতে, গতিকে সেইকাৰণে এতিয়াই যাম আৰু মাহঁতৰ ঘৰত থাকি দিনটো ৰাতি মাহীহঁতৰ ঘৰত যাম, মানে ৰাতি খাব মাতিছে। সেইকাৰণে ভাবিলোঁ ভ্লগটো কণ্টিনিউ কৰোঁ, চাই থাকক কি দেখুৱাওঁ মই, মোৰ লগতে আপোনালোকেও মানে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। হেল্ল' এভৰিৱান, মাহঁতৰ ঘৰত আহি পালোঁ অথনিয়ে, কিন্তু ভিডিঅ'হে কৰা নহ'ল। জানেইতো আৰু ন, মাহঁতৰ ঘৰত আহিলে কিমান মানে কথা বতৰা পাতি থকা যায়, আৰু ওচৰতে আমাৰ বৌহঁতো আছে ন। এইফালে সেইটো বিল্ডিংটো দেখিছে, সেয়া বেলকনিত বৌৰ লগত কথা পাতিলোঁ, জেঠীমা, মই, মা, আমি গোটেইকেইটা কথা পাতি আছিলোঁ যে, সেইকাৰণে ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ। এতিয়া এয়া নাৰিকল কাটি আছোঁ। কালি টেকেলি পিঠা খাম বুলি ভাবিছোঁ, কালিয়ে খাওঁ নে আজিয়ে খাওঁ, মানে ভাবিলোঁ আজি ৰাতি থাকিম, কিন্তু সেইকাৰণে ৰাতিপুৱা টেকেলি পিঠা চাহ খাই ভাল লাগে ন, মই বিৰাটেই ভাল পাওঁ টেকেলি পিঠা নাৰিকল দিয়া। সেইকাৰণে নাৰিকলখিনি বোলো গুচাই দিওঁ। মই এনেইহে বহি আছোঁ, মায়ে ভাত আঞ্জা ৰান্ধি আছে, মই এনেই বহি আছিলোঁ। বহি থাকোঁতে ভাবিলোঁ বোলো ভিডিঅ' কৰিব পাহৰিলোঁ, এতিয়া বোলো মানে ভিডিঅ'খিনি কণ্টিনিউ কৰোঁ আৰু দেখুৱাই আছোঁ ৰ'বা মায়ে কি বনাই আছে, আপোনালোককো দেখুৱাওঁ। এইফালে কি পাতি দিছা, কি বনাবা? এয়া মাছ, কলডিল ভাজি হ'ল, মাছৰ মূৰেৰে কিবা বনাব আৰু, এয়া ওলকবি আলু কিবা কিবি বনাব আৰু, বনোৱা হোৱা নাই, কমপ্লিট হোৱা নাই, মানে মায়ে বনাইহে আছে। মাছৰ ভাজি ৰেডি, মাছৰ মূৰেৰে কিবা বনাব। আৰু এইফালে এইটো ভাল লাগিছেনে, সজোৱা বস্তুকেইটা ফুল হ'লে বেছি ভাল লাগিল হয়। ফুল দিছিলে মায়ে, কিন্তু ফুলবিলাক দিলে মানে এইটো ওজনটো মানে বেছি ৰাখিব নোৱাৰে, বুজিছেনে, মানে ওজনটো তোমাৰ কাৰণে পৰি যায়, মানে সেইকাৰণে মায়ে সৰু সৰু চৰাই, সেই পুতলা, সেইটো ভাইটিয়ে পোৱা আছিলে নেকি, এনেকৈ থৈ দিছে। এতিয়া গধূলি আপোনালোকক লগ পাম আৰু, খোৱা মেলানো কি দেখুৱাম ন, মায়ে বনায়ে আছে, কি বা বনাই মই নিজেও নাজানো। ওলকবি আলুৰে মাছ বনাব সেইটো জানো, আৰু তাৰপিছত মাছৰ মূৰেৰে কিবা বনাব, কলডিল ভাজিলে, সেইখিনি দেখুৱালে আপোনালোকক। তো এতিয়া মই কি কৰিম আৰু, এইয়া সেইফালে মই বহিম, এয়া দেখিছে, ইয়াত দুখন চেয়াৰ পাৰি থোৱা আছে ন, ইয়াত মই বহোঁ, মানে অকণমান ধুনীয়াকৈ ৰ'দো পৰি আছে যে, সেইখিনি জেগাত বহোঁ। এইফালে আৰু ইমান এটা ৰ'দ নপৰে, ৰাতিপুৱাৰ সময়তহে এইখিনি জেগাত অকণমান ৰ'দ পৰে। পূবফাল হয় ন এইটো, আৰু এইটো পশ্চিম চাইড হয়। এতিয়া তাৰমানে এইফালৰ পৰা ৰ'দটো আহিছে যে, এইফালে বহি বিৰাট ভাল লাগে ঠাণ্ডাৰ দিনত। এতিয়া মই পূৰা ধুনীয়াছে বহি থাকিম। এয়া মাছ ভাজি, ঘুগুনি, তাৰপিছত এয়া ওলকবি আলুৰে মাছ, সেয়া মাছ ভাজিও আছে, মুড়িও আছে, এনেকৈ খাম আৰু আজি। চিম্পুলকৈ বনাইছে মায়ে, কাৰণ ভাইটি নাই ন, আমি তিৰোতা মানুহ দুজনীহে আছোঁ আৰু। ভাইটি টাৱাং গৈছেহি ফুৰিব, কালি মানে আহি পাবহি চাগে, সেইকাৰণে চিম্পুলকৈ বনাইছে আৰু মায়ে। এতিয়া মই হেৰি কৰোঁ, ফোনটো চাৰ্জত দিওঁ, তাৰপিছত লগ পাইছোঁ আপোনালোকক। এতিয়া আৰু যাব ওলালোঁ মাহীহঁতৰ ঘৰত, মানে আমাৰ কি বুলি কয়, ভণ্টি মাহীহঁতৰ ঘৰত যাব ওলাইছোঁ। মানে ৰাতি মাতিছিলে ডাঙৰ মাহীহঁতৰ তাত, আৰু এতিয়া গধূলি যাব ওলাইছোঁ মানে সৰু মাহীহঁতৰ তাত, আৰু কিবা কাম আছিলে, আৰু সিহঁতৰ দোকানো আছে ন, দেখুৱাম বোলক আপোনালোকক আজি দোকানখন কেনেকুৱা। আৰু এইফালে মা ওলাই আছে, মা আৰু মই দুয়োটাই যাম, ওচৰতে হয় আৰু। জোতা পিন্ধি লওঁ মই,
তাৰপিছত তাত যাই আপোনালোকক লগ পাই আছোঁ। এয়া আমি ভণ্টি মাহীহঁতৰ ঘৰত আহি পালোঁ আৰু এইটো ৰুমত ৰাজদীপক টিউশ্যন কৰি আছে, মানে মোৰ মাহীৰ ল'ৰাটোৰ কথা কৈছোঁ। সি টিউশ্যন শিকি আছে, সেইকাৰণে তাক এতিয়া দেখুৱাব নোৱাৰিম, অকণমান দেৰিকৈ দেখুৱাম বাৰু। আৰু এয়া চাৰিওফালে এয়া টোপোলাবিলাক দেখিছেনে, চব কাপোৰ আছে এই টোপোলাবিলাকত, গোটেই টোপোলাবিলাকতে কাপোৰ আছে। যিহেতুকে দোকানখনত ইমান বেছি কাপোৰ নধৰে ন, সেইকাৰণে তাতো আনি থৈ দিয়ে, পিছত ধুনীয়াকৈ মানে লাগিলে উলিয়াই দিয়ে আৰু এয়া ফ্ৰণ্টৰ পৰা মই দোকানখন আপোনালোকক দেখুৱাই আছোঁ। ইয়াত বহুত ধুনীয়া লেডিজ কাপোৰ পায়, অকল লেডিজৰে কাপোৰ পায়, জেন্টছৰ নাপায় ইয়াত তেনেকৈ। গতিকে চুৱেটাৰৰ পৰা কুৰ্তা, চাদৰ মেখেলা আৰু পাটৰ কাপোৰো পায় ইয়াত, কেঁচা পাটৰ কাপোৰ, ডাইট টচ, যি বিচাৰে আপুনি তাৰমানে চব কাপোৰেই পাব, তাৰমানে চাদৰ মেখেলা আদি কৰি, লং পেণ্ট হওক বা টপ, শ্বল, যি বিচাৰে আৰু আপুনি লেডিছৰ বহুত ধুনীয়া ইয়াতে কালেকশ্যন আছে আৰু বহুত আনকমন হয়। মেইন কথা আমাৰ মহাৰ দোকানত বহুত ধুনীয়া আনকমন কাপোৰ পায় আৰু ইয়াৰ পৰা মোকো মায়ে দিলে, গিফ্ট দিছে বাৰ্থডে বুলি। বাৰ্থডে অহা নাই বাৰু, আহিহে আছে, মানে যোৱা নাই বাৰ্থডে, আহি আছে। তো মায়ে আগতীয়াকৈ মোক পচন্দ কৰিবৰ কাৰণে লৈ আহিলে ইয়াতে, আৰু মই এটা ফ্ৰকো পচন্দ কৰিলোঁ, সেইটো আপোনালোকক এতিয়া নেদেখুৱাওঁ, যেতিয়া অৱশ্যে মোৰ লগত এতিয়া নাইও, যেতিয়া মায়ে দিব মোক তেতিয়া আপোনালোকক দেখুৱাম বাৰু বাৰ্থডে দিনাখন। আৰু এইফালে ইয়াত চেণ্ডেলৰ কালেকশ্যন আছে, চেণ্ডেলো আছে বহুত। মই কৈছোঁ নহয়, আপোনালোকে যিটো বিচাৰে, বেগো পাব, হাতত লোৱা বেগ, মানে সেই সৰু ডাঙৰ যি ধৰণৰ বেগ লাগে আপোনালোকক সেইবিলাকো পাব। আৰু এইফালে ৰাজদীপৰ টিউশ্যনো গৈছে, সি এয়া লগ পালোঁ আৰু তাক জোকাই আছিলোঁ কইনাৰ নিচিনা দেখা হৈছে বুলি, কাৰণ টুপিটো পিন্ধি আছে যে। আৰু চাহ পানীও বহুত কিবা কিবি বস্তু দিলে মাহীয়ে, সেইখিনি দেখাবই পাহৰিলোঁ, কাৰণ মই সেইখিনি সময়ত লাইভ আহিলোঁ, মানে ৰাজদীপৰ জোৰত পৰিয়েই লাইভ আহিছিলোঁ, সিয়ে মানে বিচাৰি আছিল লাইভ চাব।